হেল্ল' এণ্ড ৱেলকাম টু ৰিজনেল নিউজ আছাম। অংগনবাদী কৰ্মী আৰু সহায়িকাৰ দৰমহা বৃদ্ধিক লৈ এটা ডাঙৰ খবৰ আহিছে। কৰ্মী খণ্ডৰ ফালৰ পৰা যোৱাকালি এটা ডিচিশ্যন লোৱা গৈছে যে তেওঁলোকে চিটু অসমৰ লগত যিটো ইমান দিন সংগতি আছিল, চিটু অসমৰ লগত তেতিয়া সিহঁতে মিলি যিমানখিনি আন্দোলন কৰিছিল তাৰ যিহেতু কোনো ধৰণৰ ফলাফল ওলোৱা নাই, আৰু মুখ্যমন্ত্ৰীয়ে যিহেতু কৈছিলে যে চিটুৰ লগত থাকিব নালাগে, তেওঁলোকে নিজাববীয়াকৈ সংগঠন খোলক বা ছাত্ৰ সন্থাৰ যোগেদি তেখেতক যোগাযোগ কৰক। গতিকে তাৰে পৰিপ্ৰেক্ষিতত তেওঁলোকে নিজাববীয়াকৈ সংগঠন খোলাৰ এটা প্ৰচেষ্টা চলাইছে আৰু চিটু অসমৰ লগত তেওঁলোকে নাথাকে বুলি কৈছে। আৰু এতিয়া দৰমহা বৃদ্ধি হ'ব বুলি তেওঁলোকে আশা ৰাখিছে, কাৰণ মুখ্যমন্ত্ৰীয়ে কৈছিলে যে চিটুৰ লগত থাকিলে কেতিয়াও দৰমহা বৃদ্ধি নকৰে। গতিকে এতিয়া এটা ভাল আশা আমি কৰিব পাৰোঁ যে যিহেতু তেওঁলোকে চিটুৰ লগত এতিয়া নাথাকে, দৰমহা বৃদ্ধি হ'ব। গতিকে এই চিটুৰ বিষয়ে তেওঁলোকে কি কৈছে আৰু আগন্তুক তেওঁলোকৰ কাৰ্যসূচী নিজাববীয়াকৈ কি হাতত ল'ব তাৰ সম্বন্ধে তেওঁলোকৰ ভাষ্য আপোনালোকে ভালদৰে শুনি লওক। পোনপ্ৰথমে মোৰ অংগনবাদী কৰ্মী তথা সহায়িকাক নৱবৰ্ষৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আজি আমি ইয়াত একগোট হৈছোঁ। চি আই টিউৰ পৰা আমি আঁতৰি আহিব লাগে আৰু নিজাববীয়া এটা সংগঠন কৰিব লাগে। যিহেতু আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ছাৰে আমাক ঘোষণা কৰি কৈছে যে আমি চি আই টিউ এৰিব লাগে, আৰু চি আই টিউ এৰিলে তেওঁ আমাৰ লগত বহিব, আমাৰ লগত কথা পাতিব, আৰু আমাৰ যিখিনি আমাৰ দুখ বেদনা আছে সেইখিনি তেওঁ বুজ ল'ব। তেওঁ এইখিনি কথা শুনি আমি নথৈ আনন্দিত হৈছোঁ। তেওঁ যে এটা আমাক ডাঙৰ সুযোগ দিছে, আৰু এই ডাঙৰ সুযোগটো আমি এৰিব খোজা নাই। আমি তেওঁৰ কথা মানি লৈছোঁ, আৰু আমি আমাৰ চি আই টিউক আজিৰ পৰা আমি চি আই টিউ এৰিলোঁ, এইটো আমি ঘোষণা কৰিলোঁ। আৰু আমাক উন্নতি লাগে, আমাক প্ৰগতি লাগে, আমাক বিকাশ লাগে, আৰু আমি আমাৰ শিশুখিনিৰো উন্নতি বিচাৰোঁ, শিশুখিনিৰ তথা মাতৃখিনিৰ উন্নতি বিচাৰোঁ। আমাক পৰিৱৰ্তন লাগে, কাৰণ পৰিৱৰ্তনেই জগতৰ মূল। আজি আমি সেইকাৰণে একগোট হৈছোঁ। আমি কোনো ৰাজনীতি নেতা নহয়, আমি ৰাজনীতি কৰা নাই। আমি অংগনবাদী কৰ্মী সহায়িকা, আমি আগুৱাই আহিছোঁ যেন আমি সকলোৱে সফল হৈ শিশু মাতৃৰ উন্নতি কৰি যাব পাৰোঁ। আৰু আমাক ৰাজনীতি নালাগে, আমি ৰাজনীতি নকৰোঁ, আমি সৰু প্ৰাণী, আমি ধুনীয়াকৈ আমি অংগনবাদী কৰ্মী, আমি কাম কৰিব সুন্দৰকৈ আমি কেন্দ্ৰ চলাব লাগে। আমি শিশুসকলৰ ভৱিষ্যত উজ্জ্বল কামনা কৰিব লাগে, আৰু আমি চৰকাৰৰ হৈ কাম কৰিব লাগে। যিয়ে চৰকাৰ আহিব আমি তেওঁলোকৰে আমি নিৰ্দেশ মানি ল'ব লাগিব, আৰু তেওঁৰ হৈয়ে আমি যিয়ে ৰজা আমি প্ৰজা, ৰজাৰ হুকুম আমি মানিবই লাগিব। আমি যিয়ে ৰজা হুকুম তেওঁৰ লগতে আমি চলিব লাগিব, কাৰণ আমি আমাৰ পৰিৱৰ্তন বিচাৰোঁ, আমাৰ উন্নতি বিচাৰোঁ। এইখিনি কৈয়ে আজি মই সামৰিম।